বগা চাদৰ মেখেলা পিন্ধাই জ্যোতিৰ মাকে তাইক ভিতৰলৈ লৈ আহে। চকুলোৰে সৈতে জ্যোতিক দুৱাৰমুখত থিয় কৰি তাইৰ সৰু ভণ্টিক মাত লগাইছে। সৰু, আৰতিৰ থালখন লৈ আহ। মোৰ ঘৰৰ লক্ষ্মী আহিছে। ঘৰৰ সকলো অতিথি জ্যোতিৰ আশে পাশে জমা হৈ গ'ল। মায়ে জ্যোতিক আদৰি ৰুমলৈ লৈ গ'ল। জ্যোতিৰ বগা সাজযোৰ খুলি দলিয়াই দিলে আৰু তাইক ৰঙীন চাদৰ মেখেলা এযোৰ পিন্ধালে। তাৰ পাছত জ্যোতিক মাকে শুৱাবলৈ চেষ্টা কৰিলে, কিন্তু জ্যোতিৰ চকুত টোপনি নাছিল। তাইৰ চকুত সেই ভয়ানক ঘটনাটোৱে তাণ্ডৱ নৃত্য কৰি আছিল। কাণত কুলক্ষণি শব্দটো ভাহি আহিছিল। ইয়াতো আলহীবোৰে সমালোচনা কৰিবই ধৰিলে আৰু তাইৰ মাকে নিজকে অপৰাধী বুলি মানি ল'লে। এটা দিনৰ পূৰ্বে আজি জ্যোতিৰ বিয়াৰ দিন। মাহ হালধি সনা পৰ্ব আৰম্ভ হ'ল। দুয়োজনী বাই ভনীয়ে ইজোৰৰ পিছত সিজোৰ কাপোৰ সলাই ফূৰ্তি কৰি আছে। ৰাতিপুৱা ৰাতুলৰ সম্পৰ্কীয় ভায়েক এজন আহি দুৱাৰত মাত লগাইছে। দেউতাকে দুৱাৰ খুলি মাকক মাত লগালে, চোৱাচোন, জ্যোতিৰ শহুৰৰ ঘৰৰ পৰা কোনোবা আহিছে আৰু কিছুমান বস্তু আনিছে, সোনকালে আহা। মাকে ওলাই আহি তেওঁক ভিতৰলৈ মাতে, কিন্তু তেওঁ কয় যে নাই, সময় বহুত কম আছে। খুৰীয়ে কৈছে এইযোৰ সাজেৰে কইনা বিদায় হ'ব লাগিব আৰু হালধীয়া চাদৰ মেখেলাযোৰ বিদায়ৰ সময়ত গাড়ীত পাৰি দিয়া হ'ব। এইযোৰ লওক আৰু মোক যাবলৈ অনুমতি দিয়ক। তেওঁ গুচি গ'ল। মাক জ্যোতিৰ ওচৰলৈ আহিলে আৰু কাপোৰযোৰ দেখুৱাই ক'লে, ব'লা, মাহ হালধি সানিবলৈ সকলোৱে তোমাৰ বাবে ৰৈ আছে। হয়, গৈছোঁ বুলি কৈ তাই অলপ পিছত তললৈ আহিল। সময় ইমান সোনকালে পাৰ হৈছিল যেন সময়ৰ পাখিহে গজিছিল। অলপ পাছত দেউতাক আহি ক'লে, গাড়ীবোৰ আহিল, সোনকালে বিবাহ ভৱন যাওঁ বোলা। সকলো লোকভৱনত উপস্থিত হ'ল। সন্ধিয়া হোৱালৈ বিউটি পাৰ্লাৰৰ বাইদেউগৰাকী আহিল আৰু তেওঁৰ সহায়িকাগৰাকীক ক'লে, যোৱা, তোমালোকে দুইজনী বাই ভনীক সজাই দিয়া। মই জ্যোতিৰ মাকৰ কাপোৰ পিন্ধা হোৱাৰ পাছত জ্যোতিক সজাই দিম। প্ৰায় এঘণ্টা পাছত দৰা আহিল। সকলো পৰিয়ালৰ ছোৱালীবোৰ দৰাক চাবলৈ দৌৰ মাৰিলে। পাৰ্লাৰৰ বাইদেৱে ক'লে, ৰ'বা, ময়ো দৰা চাই আহোঁ। তেওঁ ঘূৰি আহি ক'লে, দৰাজন বহুতেই ধুনীয়া। জ্যোতিয়ে নিজৰ ভাগ্যলৈ গৰ্ব কৰিলে। মাক আহি ক'লে, জ্যোতি, দৰা আহি পালে, সোনকালে কৰক, হোমৰ বিধি সমাপ্ত কৰিব লাগে। বিদায়ৰ শুভ সময় ৰাতিপুৱা 5:01 পাৰিব নালাগে। সকলোৱে তেওঁক মালিকনী বুলি মাতিছিল। সাধাৰণ ৰঙৰ চাদৰ মেখেলা, হাত ভৰাই খাৰু আৰু ডাঙৰ মাতেৰে মালিকনীৰ দৰে লাগিছিল। তেতিয়াই তেওঁ পাৰ্লাৰৰ বাইদেউগৰাকীক পইচা দি ক'লে, সোনকালে কৰা, অলপ পাছত হোমৰ সময় আৰম্ভ হ'ব। সুস্মিতাই জ্যোতিক বিচাৰি তাইৰ ওচৰলৈ আহে। হাঁহি ধেমালিৰে নিয়মবোৰ পাৰ হ'ল। অলপ সময়ৰ পাছত মাক আহি জ্যোতিক কয়, মাজনী, কাপোৰযোৰ সলাই হালধীয়া চাদৰ মেখেলা পিন্ধি লোৱা আৰু সোনকালে কৰা, তোমাৰ শাহুমাৰ আদেশ, সকলো কাম সময়মতে হ'ব লাগে। বিয়াৰ সকলো নীতি নিয়ম সম্পূৰ্ণ হ'ল। যেতিয়াই ঘড়ীত 4 বাজিল, ৰাতুলৰ মাকৰ মাতটো আৰু টান হ'ল। তেওঁ ক'লে, পণ্ডিতে আকৌ এবাৰ শুভক্ষণ উলিয়াব নেকি? অলপ সময়ৰ পাছত সকলো ঠিক কৰা সময়তে বিয়াৰ সকলো ৰীতি নীতি সম্পূৰ্ণ হ'ব। ঠিক 5 বজাত জ্যোতিৰ বিদায় হ'ল। ৰাতুলৰ মাকে জ্যোতিৰ দেউতাকৰ ওচৰত আহি ক'লে, ককাইদেউ, আপুনি উদাস নহ'ব। জ্যোতিলৈ মনত পৰিলে তাইক গৈ লৈ আনিব। তাইক কোনো কষ্ট নাপায়। সুস্মিতা যেনেকৈ মোৰ ছোৱালী, জ্যোতিও মোৰ ছোৱালী। যিহেতু মৰল মাহ পৰিকে, সেয়ে আপুনি আঠমঙলাৰ দিন ঠিক কৰি খবৰ দিব। এতিয়া আমাক অনুমতি দিয়ক। ঘৰৰ সকলোৱে জ্যোতি গুচি যোৱাৰ বাবে দুখী আছিল, কিন্তু তাইৰ শহুৰৰ ঘৰৰ মানুহ ভাল বাবে তেওঁলোক সুখীও আছিল। জ্যোতিৰ মাকে দেউতাকক ক'লে, এজনী ছোৱালীৰ বিয়া শান্তিৰে হৈ গ'ল, এতিয়া আমি গংগা স্নানৰ বাবে যাম। শহুৰৰ ঘৰ ওচৰতেই হোৱা বাবে জ্যোতি 1 ঘণ্টাৰ ভিতৰত গৈ পালে। স্বাগতৰ বাবে আগৰ পৰাই বাজনা বাজি আছিল। ওচৰ চুবুৰীয়াই জুমি জুমি চাই আছিল। ৰাতুলৰ আইতাকে তাইক আদৰণি জনাই আনিলে। ভিতৰৰ দৃশ্য চাবলগীয়া আছিল। জ্যোতিক মাটিত ভৰি থ'বলৈ দিয়া নাছিল। বাহিৰৰ পৰা তাইৰ কোঠালৈকে গোটেই ফুল ছটিয়াই থোৱা হৈছিল। ফুলত ভৰি পেলাই জ্যোতিয়ে ৰুমলৈকে গ'ল। নিজৰ ৰুমৰ সাজ সজ্জা দেখি তাই আচৰিত হৈ গ'ল। অলপ সময় পাছত তাইৰ শাহুৱেক আহি ক'লে, এতিয়া এইখন তোমাৰ ঘৰ। আজিৰে পৰা এই ঘৰৰ মান মৰ্যাদাৰ প্ৰতি চকু ৰখা তোমাৰ দায়িত্ব। ঠিক আছে, এতিয়া তুমি গা ধুই অলপ আৰাম কৰি লোৱা। দুপৰীয়াৰ পৰা কিছুমান নিয়ম হ'ব, তেতিয়া তুমি আৰাম কৰিবলৈ সময়ে নাপাবা। আকৌ অহাকালি ৰাতি ৰিচিপশ্যন আছে। তোমাৰ কাপোৰযোৰ সম্পূৰ্ণ প্ৰস্তুত হৈ আহিল। ৰাতুল আহি কাপোৰযোৰ তোমাক দি যাব। মই তোমাৰ কাৰণে চাহ পঠিয়াইছোঁ, ৰ'বা। অলপ পাছতে ৰাতুলে কাপোৰ আৰু চাহ লৈ আনিলে আৰু দুয়ো একেলগে বহি চাহ খালে।
ৰাতুলে ক'লে, জ্যোতি, তুমি ঘৰলৈ ফোন কৰি লোৱা, মই যাওঁ। বহুত কাম বাকী আছে। সকলো পৰিয়ালৰ আলহীৰ খোৱা বোৱাৰ ব্যৱস্থা কৰিব আছে আৰু কাইলৈৰ অনুষ্ঠানটোৰ প্ৰস্তুতিবোৰ চাব আছে। ঠিক আছে, ৰাতি লগ পাম। জ্যোতিয়ে মাকক ফোন লগাই এইখন ঘৰৰ সকলো কথাই ক'লে। নিজৰ ছোৱালীজনীৰ সুখ দেখি মাকে কান্দি পেলালে। ভগৱানক শ শ ধন্যবাদ জ্ঞাপন কৰে। জ্যোতিয়ে গা ধুই আহি দেখে তাইৰ ননদ সুস্মিতা ব্ৰেকফাষ্ট আনি বহি আছে। তাই যাওঁতে কয়, বৌ, খাই লৈ অলপ আৰাম কৰি ল'ব আৰু দুপৰীয়ালৈ ৰেডি হৈ থাকিব। কোনযোৰ কাপোৰ পিন্ধিব লাগিব সেয়া মায়ে ক'ব। মই যাওঁ, মোৰো কাপোৰবোৰ ৰেডি কৰিব আছে। দাদাক পঠিয়াই দিওঁ নেকি বুলি জোকাই তাই ওলাই গ'ল। বাইদেউ এইটো বস্তু ক'ত, সেইটো ক'ত আছে বুলি গোটেই ঘৰটো গুজৰি আছিল। ইয়াৰ পৰা বুজিব পাৰি যে মাকে সকলো দায়িত্ব কিমান ভালদৰে লৈছে। দুপৰীয়াৰ নিয়ম শেষ হোৱাৰ পাছত সুস্মিতাই খাবলৈ আনি জ্যোতিক দিয়ে। বৌ, খাই লৈ আৰু আৰাম কৰি লওক। মায়ে কৈছে সন্ধিয়া আৰু নিয়ম বাকী আছে। জ্যোতিয়ে আহাৰ গ্ৰহণ কৰি অলপ সময় শুই পৰে। ইফালে শাহুৰ মাতটো আকৌ গুজৰি উঠিল। ভাইটি, এই ৰীতাজনী এতিয়ালৈকে কিয় অহা নাই? ইমানবোৰ মানুহৰ আহাৰ প্ৰস্তুত কৰিবলৈ ৰাতি হৈ যাব। ৰাতুল, ৰীতাক মাতিবলৈ কাৰোবাক পঠিয়াই দিয়া আৰু যেতিয়ালৈকে তাই আহি নাপায় হলত লাগি থকা গেছটো বাহিৰৰ পেণ্ডেলত ৰখাৰ ব্যৱস্থা কৰা। বাইদেৱে গেছটো বাহিৰলৈ এইকাৰণেই নিব কৈছে কাৰণ ঘৰৰ ভিতৰত তেওঁলোকে আমিষ আহাৰ প্ৰস্তুত নকৰে। জ্যোতিৰ স্বামীৰ ঘৰত বিয়াৰ পিছদিনা মাছ ৰন্ধাটো শুভ বুলি মানে। ৰীতাই ঘৰত ভাত বনোৱাৰ কাম কৰে। ঘৰত বহুত কেইজন লগোৱা আছে কিন্তু ভাত ৰন্ধা কাম তাইৰ। শাহুমা ভুৰভুৰা আহি কয়, ৰীতাইটো সময়মতে আহি যায়। কিয় জানো মোৰ তাইৰ বাহিৰে বেলেগক পাকঘৰত সোমাব দিব ভাল নালাগে। মোৰ পাকঘৰ তাইৰ বাহিৰে কোনেও চম্ভালিব নোৱাৰে। এই কাপোৰবোৰ লোৱা। অলপ পাছত নিয়ম আৰম্ভ হ'ব। মানুহ আহিব ধৰিছে। তুমি ৰেডি হোৱা। মই সুস্মিতাক পঠিয়াইছোঁ, কিবা দৰকাৰ হ'লে তাইক ক'বা। তেতিয়াই এজন মানুহ দৌৰি আহি কয়, বাইদেউ, মাছ আহি পালে। এতিয়া কি কৰিব লাগিব? শাহু, ঠিক আছে, মই গৈছোঁ। ৰীতা আহিল নে নাই? তাই নাথাকিলে মোৰ মগজুৱে কামে কৰা বন্ধ হৈ যায়। ৰাতুলে ক'লে, আহি আছে চাগৈ। ভাইটি আনিব গৈছে। তেতিয়ালৈকে আলহীৰ চাহৰ ব্যৱস্থা কৰি দিওঁ। সুস্মিতাই ক'লে, ঢোল পেঁপা ক'ত আছে? নিৰু খুৰীয়ে বিচাৰিছে। বাইদেউ, প্ৰথম মহলাৰ দ্বিতীয় ৰুমত আছে। কাৰোবাক পঠাই আনি লোৱা। নিৰু খুৰীয়ে ক'লে, বাইদেউ, ইয়াত পইচাটো থওক আৰু ঢোল পেঁপা আনি নিয়ম কৰি গান আৰম্ভ কৰিব লাগে। শাহু, ঠিক আছে, আহিছোঁ ৰ'বা। নিৰু খুৰী শাহুৱেকৰ জাক আছিল। সময় পাৰ হোৱাৰ লগে লগে শাহুমাকৰ মাতটো ডাঙৰ হ'ব ধৰিলে। ৰাতুল, সুস্মিতা কোৱা যদি জ্যোতি ৰেডি হৈ গ'ল তেন্তে তাইক লৈ আনিবলৈ। ঠিক আছে মা বুলি কৈ ৰাতুলে ৰুমলৈ বুলি খোজ ল'লে। তেনেকুৱাতে ৰীতা আহি পায় আৰু তাইক দেখি শাহুমায়ে চিঞৰিব ধৰিলে, কি হ'ল ৰীতা? তাইতো গম পাব বিয়াৰ ঘৰ আৰু তই নাইকিয়া হৈ গ'লি। মই তোক কৈছিলোঁ পৰিয়াল লৈ ইয়াতেই থাক, কিন্তু তই কথাই নুশুন। তোৰ ছোৱালীজনীক লৈ নানিলি কিয়? বাইদেউ, তাইৰ বহুত জ্বৰ আৰু ল'ৰাটোৰ ওচৰত তাইক থৈ আহিছোঁ। কথাখিনি শুনি শাহুৱেক অলপ শান্ত হ'ল আৰু তই কিয় নকলি? কাৰোবাক পঠিয়াই সিহঁতক লৈ আনো ৰ। এতিয়া যা, ভাত ৰান্ধগৈ। প্ৰথমে ভাত ৰান্ধিবি আৰু পাছত আহি মোৰ বোৱাৰীক চাই যাবি। মই তোৰ কামত সহায় কৰিম। হলত ঢোল পেঁপাৰ শব্দ গুণা হ'ল। সুস্মিতা দৌৰি দৌৰি জ্যোতিৰ ৰুম পালেগৈ। বৌ ব'লা, মায়ে তললৈ মাতিছে। সুস্মিতাই জ্যোতিক লৈ তললৈ আহিল। জ্যোতিক দেখি সকলোৱে চকু থৰ কৰিলে। অলপ সময়ৰ বাবে নিৰু খুৰীৰ হাতত হাত ৰৈ গ'ল। জ্যোতি সাজি কাচি গোটেইজনী অপ্সৰা যেন লাগিছিল। ৰাতুলে দুষ্ট চাৱনিৰে জ্যোতিলৈ চাই হাঁহি দিলে। জ্যোতিয়েও মিচিকিয়াই হাঁহিলে। শাহুৱেকে আধা দূৰ গৈ জ্যোতিক তললৈ নমাই আনিলে। শাহুৱেকে তাইৰ আঙুলিত সোণৰ আঙুঠি পিন্ধুৱাই নিয়ম আৰম্ভ কৰিলে আৰু আইতাকে সোণৰ চেইন পিন্ধাই বংশৰ লক্ষ্মী বোৱাৰী বুলি ক'লে। বাইদেৱে ক'লে, নিৰু বাইদেউ, আগলৈ আপুনি চাব, মই খোৱাৰ যোগাৰ কৰোঁ আৰু সুস্মিতা তুমি বৌৰ লগত থাকিবা। কথাখিনি কৈ তেওঁ বাহিৰত থকা পেণ্ডেললৈ খুব জোৰেৰে খোজ ল'লে। ৰীতাই আহি ক'লে, খাদ্য প্ৰস্তুত হ'ল। আটা গুলি আছোঁ। মই ৰুটি বনাম এতিয়া। ঠিক আছে, প্ৰথমে কইনাক চাই আহগৈ, তেতিয়ালৈকে বাকী কামবোৰ বেলেগে চাব। ভাইটি, মিঠাইৰ পেকেটবোৰ লৈ আন। আলহীবোৰ ঘূৰি যাওঁতে আইতাই নিজ হাতেৰে দিব। ঠিক আছে খুৰী বুলি কৈ সি ষ্ট'ৰ ৰুমৰ ফালে গ'ল। ঢোল পেঁপাৰ শব্দ গোটেই চুবুৰীটোতে শুনা গৈছিল। শাহুমাকৰ ফূৰ্তিৰ ঠিকনাই নাছিল। তেতিয়া ৰীতা আহি ক'লে, বাইদেউ, আহাৰ প্ৰস্তুত হ'ল। যেতিয়াই অনুষ্ঠান শেষ হ'ব
মোক ক'ব গৰম গৰম ৰুটি বনাব আৰম্ভ কৰিম। বাজনাৰ তালে তালে সুস্মিতা আৰু তাইৰ লগৰবোৰে নাচিব ল'লে। কিছু সময়ৰ পাছত সকলো শেষ হ'ল আৰু সকলোৱে জ্যোতিক আশীৰ্বাদ দিলে। আইতাই সকলোকে মিঠাইৰ টোপোলা দিলে। সকলো যোৱাৰ পাছত শাহুৱেকে ৰীতাক ক'লে, ৰুটি বনোৱা আৰম্ভ কৰ আৰু সুস্মিতা তুমি বৌক গৈ খাবলৈ দি আহিবা। ঠিক আছে বুলি কৈ তাই জ্যোতিৰ ৰুমলৈ গ'ল আৰু ৰীতাই ৰুটি বনাব ল'লে। ৰাতুল আৰু ভাইটিয়ে মিলি সকলোৰে খোৱাৰ ব্যৱস্থা কৰিলে। ৰাতুলৰ মাকে ক'লে, ৰাতুল এইবোৰ বাদ দিয়া আৰু সকলোৰে লগত বহাগৈ। কাম কৰা মানুহবোৰ মৰিল নেকি? তুমি গৈ নৃপেন বৰ্তাৰ ওচৰত বহাগৈ। তেওঁ ঘৰলৈ গুচি যাবগৈ। বাইদেৱে ৰীতাৰ ওচৰত আহি ক'লে, তই ঘৰৰ কাৰণে খোৱা বস্তু অলপ উলিয়াই দে, মই কাৰোবাৰ হতুৱাই দি পঠিয়াম আৰু তোৰ ছোৱালীজনীক লৈ আহিম কম। আৰু তই ৰাতিপুৱা যাবি, এতিয়া বহুত ৰাতি হ'ল। যোৱাকালি তাইক বিয়া দিছিলোঁহে। জ্যোতিৰ কপাল ইমানেই বেয়া কেনেকৈ হ'ব পালে? বহুত দেৰি মাক ঘূৰি অহা নেদেখি দেউতাক ওলাই আহিল আৰু সুধিলে, কাৰ ফোন? প্ৰায় 1 ঘণ্টামানৰ পাছত জ্যোতিৰ মাক দেউতাক তাইৰ শহুৰৰ ঘৰ পালে। তাই এতিয়াও শিল পৰা কপৌ যেনে হৈ আছিল। তাইৰ ওপৰত কান্দোনৰ শব্দবোৰৰ কোনো প্ৰভাৱেই পৰা নাছিল। জ্যোতিৰ মাকক দেখি মানুহবোৰে কথা পাতিলে, কেনেকুৱা কুলক্ষণী ছোৱালী জন্ম দিলে জানো? 2খন ঘৰ শেষ কৰি পেলালে, নিজৰ স্বামীৰ মূৰটো খালে। এইবোৰ দেখি নৃপেন দাই মূৰ তল কৰি তাই দুখ কৰিলে। তেওঁ এই বিয়াখন কৰাই দিবৰ বাবে 6 মাহ মানৰ পৰা লাগি আছিল। জ্যোতিৰ মাকে তাই পঢ়ি থকাৰ কাৰণে কথাটো পিছুৱাই আছিল। নৃপেন ডাঙৰীয়াই বাৰে বাৰে কৈছিল, বিয়া কৰাই দিয়ক, ছোৱালীয়ে কোনো কষ্ট নাপায়। ৰাতুলৰ মাকে তাক 1 মিনিটৰ কাৰণে অকলে এৰি নাযায়, কাৰণ তেওঁ ৰাতুলৰ মৃগী বেমাৰৰ কথা গম পাইছিল। ৰাতিপুৱাৰ সূৰ্যই পোহৰ বিলাইছিল। ৰাতুলৰ অন্তিম যাত্ৰাৰ কাম চলি আছিল। মাক আৰু আইতাকৰ অৱস্থা বহুতেই বেয়া। জ্যোতিক শেষবাৰৰ কাৰণে ৰাতুলৰ মুখখন দেখুওৱা হ'ল আৰু তাৰ পাছত ৰাতুলক শ্মশানলৈ লৈ যোৱা হ'ল। সুস্মিতাই জ্যোতিক ৰুমলৈ লৈ যায়। অলপ পিছত নিৰু খুৰীও আহিল আৰু তেওঁ এইবোৰ দেখি নজৰ চেতনা হেৰাই পেলালে। তেওঁ জোৰেৰে চিঞৰে, জ্যোতি ক'ত আছে? লৈ আন তাইক। সুস্মিতা জ্যোতিক লৈ আন শুনি পোৱা নাই নেকি তাই? আইতাই সুস্মিতাক ক'লে, মাজনী জ্যোতিক তললৈ লৈ আনা। সকলোবোৰ কপালৰ লিখন। তুমি মই বিচাৰি লৈ একো কৰিব নোৱাৰোঁ। সুস্মিতাই অনিচ্ছা সত্ত্বেও জ্যোতিক লৈ আনিলে। জ্যোতিয়ে এতিয়া মূৰ্তিৰ দৰেই ৰৈ আছে, যেন তাইৰ মগজু শূন্য হৈ পৰিছে। কিছুমান তিৰোতাই তাইক টানি আনি বহুৱালে। ৰঙীন সাজ পিন্ধি থকা জ্যোতিৰ ওপৰত বাল্টিৰ সৈতে পানী ঢলা হ'ল আৰু তাইৰ অলংকাৰবোৰ খুলি দিয়া হ'ল। ৰঙা খাৰুৰে ভৰি থকা হাতখন পলকতে খালী হৈ গ'ল। তাইৰ শিৰৰ সেন্দুৰ পানীৰ সৈতে বৈ গ'ল। সূৰ্যৰ কিৰণৰ দৰে জিলিকি থকা তাইৰ সেন্দুৰ চন্দ্ৰমাৰ পোহৰৰ দৰে ধোঁৱা হৈ গ'ল। কপালৰ ফুট এৰুৱাই পেলাই তাইৰ মুখৰ সেই উজ্জ্বলতা পলকতে নাইকিয়া হৈ যায়। সকলো আভূষণ আঁতৰাই তাইক বগা সাজ পিন্ধাই দিয়া হ'ল। জ্যোতিৰ মাকৰ বাবে এই সকলোবোৰ চাই থকা বহুত দুখজনক আছিল। কিন্তু বিধিৰ লিখন কোনো মুচিব নোৱাৰে। তিৰোতাবোৰে ফুচফুচাব ধৰিলে, যোৱাকালি বিয়া হ'ল আৰু আজি বিধৱা হৈ পৰিল। কুলক্ষণী নহয় কি? জ্যোতিৰ মাকে তাইৰ শাহুৱেকক ক'লে, এতিয়া মোক অনুমতি দিয়ক, মই জ্যোতিক লগত লৈ যাম। নিৰুখুৰীয়ে গৰজি ক'লে, লৈ যোৱা। এনেকুৱা তিৰোতাৰ এইখন ঘৰত কোনো দৰকাৰ নাই। তাই ঘৰত ভৰি দিয়াৰ লগে লগে ঘৰৰ সুখ শান্তিবোৰ শোকলৈ পৰিৱৰ্তন হ'ল। আজি গিৰিয়েকৰ মূৰত খালে, কাইলৈ কি কৰিব ঠিক নাই। জ্যোতিৰ মাকৰ ধৈৰ্যৰ সীমা হেৰাই যায়। তেওঁ জ্যোতিৰ হাতত ধৰি টানি লগত লৈ আনিলে। এই ঘটনাটোৱে জ্যোতিক এটা ৰাতিৰ ভিতৰত লক্ষ্মীৰ পৰা কুলক্ষণী বনাই দিলে।